উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বিশেষ আঁচনিৰ অধীনত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন আৰু মাংগলিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। উক্ত নতুন ভৱনটি নিৰ্মাণৰ বাবে 7,60,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাবুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই শুভ উদ্বোধনী অনুষ্ঠানত বিশ্বনাথৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আদৰণি জনোৱা হয়। আদৰণি অনুষ্ঠান পৰিচালনা কৰে ৱাৰ্ড সদস্য মিলন বৰাই। এখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশিষ্ট সমাজসেৱক জিতেন ভাগৱতী, বিশ্বনাথ নগৰ উন্নয়ন সমিতিৰ সভাপতি মহেন্দ্ৰ মহন্ত, জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰ হাজৰিকা, সমাজসেৱক অপূৰ্ব দাস, বিদ্যালয়ৰ অধ্যক্ষা স্বপ্না দাস বৰাসহ আন বহু গণ্যমান্য ব্যক্তিক আদৰণি জনায়। সভাত উদ্দেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ সচিব তথা বিদ্যালয়ৰ অধ্যক্ষা স্বপ্না বৰা দাসে। বিধায়ক প্ৰমোদ বৰঠাকুৰে নিজৰ ভাষণত চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নতুনকৈ নিৰ্মাণ হ'বলগীয়া ভৱনৰ বিষয়ে ৰাইজক অৱগত কৰাৰ লগতে অত্যাধুনিক বহু সা সুবিধাৰে এই ভৱন নিৰ্মাণ কাম আজিৰ পৰা এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণ প্ৰতিষ্ঠানক আহ্বান জনায়। এই উদ্বোধনী অনুষ্ঠানত বিশ্বনাথৰ বিভিন্ন স্থানৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰে। মানে বিশ্বনাথ চাৰিআলি এইখন বিদ্যালয় প্ৰায় 100 বছৰ হওঁ অসম চৰকাৰৰ শিক্ষা বিভাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 7,60,00,000 টকাৰ এটা পুঁজি আবণ্টন দিছে। সেই পুঁজিৰেই আমি ইয়াত সুন্দৰভাৱে এটা 2 stories এটা স্কুল বিল্ডিং হ'ব। অকল ইয়াতে নহয়, পাভৈ হাইস্কুলতো তেনেধৰণৰ এটা টকা মঞ্জুৰ হৈছে। মই আশা ৰাখিছোঁ এই পুঁজিৰে খুব সুন্দৰভাৱে ইয়াত বিদ্যালয়খন গঢ়ি উঠিব। আপোনালোকে দেখিছে সোঁফালে যিখন বিল্ডিং আছে ইতিমধ্যে পুৰণা হৈছে, প্ৰায় 80 বছৰ সেইটো হোৱা হ'ল। গতিকে আশা ৰাখিছোঁ সুন্দৰ বিল্ডিং এখন ইয়াত অনুষ্ঠিত হ'ব।